So good morning, good evening, good afternoon guys. Jetia video sai asa, welcome to LD Academy. So আজি আমি পঢ়িবলৈ গৈছো about electricity, that is current electricity. So class 10 or এটা chapter হয়, very important chapter হয়. ইয়াত class 10 ৰ যিখিনি বস্তু এটা তোমালোকে পঢ়িবা, সেইখিনি বস্তু একিন তোমালোকে class 12 হটো লাগিব। মইতো বাৰে কৈ থাকো class 9 to 11 ৰ লগত লিংক আছে, class 10 to 12 ৰ লগত লিংক আছে। যেনেকৈ তোমালোকে reflection of light পঢ়িলা, refraction পঢ়িলা, সেইবোৰ একিন তোমালোকে 12 ত পাবা। Right? So teneke a electricity chapter to তোমালোকে আকৌ 12 ত পাবা। Obviously ইয়াতকে অলপ স্ট্যান্ডার্ড হ'ব। So এতিয়া আমি পঢ়িবলৈ গৈছো about electricity, but এটা কথা কৈ লওঁ because মোৰ এনেকুৱা হয় স্পেশালি যেটা ফিজিক্স তো মই পঢ়াও। So তেতিয়া মোৰ এনেকুৱা হয় যে অলপ মই বেলেগ এক্সট্ৰা মেটেৰিয়েলছ অলপ দি দিওঁ মানে হা। তো এনেকুৱা লাগে যে কথাটো যেটা কৈ আছো যেটা এটা মই কৈ থাকিম চাৰ্জ পাৰ্টিকল। তো বুকছত যা সকল আছে হোৱাট ইজ চাৰ্জ বুলি, হোৱাট ইজ চাৰ্জ টু ডেফিনেশ্যনটো নাই, চাৰ্জ আছে। তো চাৰ্জ কেনেকৈ এটা বডি চাৰ্জ কেনেকৈ উলিয়াই আছে, ওৱান কলম অফ চাৰ্জ কেনেকৈ উলিয়াই আছে। চ' তেতিয়া কিন্তু মই এতিয়া পঢ়াই থাকিম ক্লাছ 10 ৰ ষ্টুডেণ্টজনক যেতিয়া মই চাৰ্জ প্ৰপাৰ্টিটো কি পঢ়াম, হোৱাট ইজ চাৰ্জ যেতিয়া পঢ়াম। চ' তেতিয়া অবভিয়াছলি যেতিয়া মই ফিজিক্স পঢ়াই থাকোঁ দেন তোমালোকে অলপ এক্সট্ৰা মেটেৰিয়েল পাই যাবা। সেইটো বৰ্ডছত নাহে বাট জানাটো বেটাৰ হয় ৰাইট। সায়েন্স ল'বই যদি আছে আফটাৰ 12 আফটাৰ 10 বা নললেও নো প্ৰবলেম, অলপ ভালকৈ জানিলে বেছি বেটাৰ হয় ন, তেতিয়া বস্তুবোৰ বুজিবলৈ ইজি হয়। চ' ইয়াত অলপ এক্সট্ৰা মেটেৰিয়েল মই অলপ বেলেগ অলপ এক্সট্ৰা মেটেৰিয়েল অলপ ইয়াত দি যাম। চ' ঠিক আছে, ৰেডি ফৰ দ্য চেপ্টাৰ ইলেক্ট্ৰিচিটি। চ' ইলেক্ট্ৰিচিটি পঢ়াৰ আগতে ফাৰ্ষ্ট আমি পঢ়িলোঁ চাৰ্জ। হোৱাট ডু মিন বাই চাৰ্জ? ইলেক্ট্ৰিক চাৰ্জ, ইলেক্ট্ৰিক চাৰ্জ হা। চ' চাৰ্জ বুলি ক'লে কি গম পাবা তোমালোকৰ মাইণ্ডত দুটা বস্তু আহিব। চাৰ্জ কেইটা টাইপছৰ থাকে? দুটা টাইপছৰ থাকে। এটাক আমি কি কওঁ? পজিটিভ চাৰ্জ কওঁ, আৰু এটাক আমি কি কওঁ? নিগেটিভ চাৰ্জ কওঁ। ঠিকে আছে, ইমানখিনিতো জানা চাগে দুটা চাৰ্জ থাকে, পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ। আৰু কেমেষ্ট্ৰিত অলৰেডি পঢ়ি আহিছা, ময়ো ফাৰ্ষ্ট চেপ্টাৰটোতে পঢ়াইছিলোঁ। চ' মই কি কওঁ? Mg+2 লিখোঁ ৰাইট, O-2 লিখোঁ। এইবোৰো কি হয়? চাৰ্জে সেইটো হয়, চাৰ্জ ৰিলেটেড হয়। Mg+2 কেতিয়া কওঁ? যেতিয়া মেগনেছিয়ামে দুটা ইলেক্ট্ৰন তাৰ আউটাৰ চেলত থকা দুটা ইলেক্ট্ৰন দি দিয়ে। চ' তেতিয়া মেগনেছিয়ামটো পজিটিভলি চাৰ্জ হৈ যায়, +2 দুটা ইলেক্ট্ৰন দি দিয়ে। চ' তেনেকৈ O-2 মানে কি? অক্সিজেন। অক্সিজেন -2 মানে কি? অক্সিজেনে যেতিয়া দুটা ইলেক্ট্ৰন একচেপ্ট কৰে চ' তেতিয়া হৈ যায় O-2। গম পালানে? তো চাৰ্জ কনচেপ্টটো তোমালোকে অলপ ক্লিয়াৰ হৈছেনে? আৰু ভালকৈ ক্লিয়াৰ কৰি দি আছোঁ। পজিটিভ চাৰ্জ মানেনো কি ছাৰ? নিগেটিভ চাৰ্জ মানেনো কি? চ' এইটো ধুনীয়াকৈ এক্সপ্লেইন কৰিবলৈ গৈ আছোঁ, বাট যিহেতু বুকছত নাই কিন্তু এইটো বস্তু, বাট আমি জানিব লাগে না, বিকজ বুকছত ডাইৰেক্ট দিয়া আছে তোমাৰ 1 কলম অফ চাৰ্জত কিমানটা ইলেক্ট্ৰন আছে উলিয়াব লাগে। চ' তাৰ আগতো আমি জানিব লাগিব ন 1 কলম চাৰ্জ কি হয়। চাৰ্জ পজিটিভ কেতিয়া হয়, চাৰ্জ এটাক আমি নিগেটিভ কেতিয়া কওঁ, এটা বডিক পজিটিভলি চাৰ্জ কেতিয়া হয়, এটা বডি নিগেটিভলি চাৰ্জ কেতিয়া হয়, সেইটো আমি জানিব লাগে ৰাইট। তো চলো। চ' তাৰ আগতে এটা বস্তু মানি লোৱা, এটা বস্তু ধৰি লোৱা, সবচে যিটো মিনিমাম ভেলু হয় এটা চাৰ্জৰ, যিটো মিনিমাম ভেলু হয়, মিনিমাম ভেলু অফ এ চাৰ্জ ইজ চাৰ্জ অফ এন ইলেক্ট্ৰন। এটা ইলেক্ট্ৰনৰ চাৰ্জটোকে আমি এটা বেছিক ইউনিট বুলি ধৰি লওঁ, বেছিক এটা মিনিমাম এটা ভেলু এটা বুলি ধৰি লওঁ। আৰু তাৰ ৰেচপেক্টত আমি বেলেগ বডিবোৰৰ আমি কিমান পজিটিভলি চাৰ্জ কিমান নিগেটিভলি চাৰ্জ সেইটো ইলেক্ট্ৰনৰ ৰিলেশ্যনত আমি ফাইণ্ড আউট কৰিম কিমানটা ইলেক্ট্ৰন আছে তাত। যদি হয় যে ধৰি লোৱা এটা বডিত 10টা ইলেক্ট্ৰন, এটা বডিৰ পৰা 10টা ইলেক্ট্ৰন ওলাই গৈছে বা 10টা ইলেক্ট্ৰন আহি সোমাইছে। চ' সেইটো ইলেক্ট্ৰন এটা চাৰ্জৰ ইলেক্ট্ৰনৰ ওপৰত, এটা ইলেক্ট্ৰনৰ চাৰ্জৰ ওপৰত আমি বেলেগবোৰ বস্তুক আমি ডিছকাছ কৰিম। বেলেগ বডিবোৰৰ চাৰ্জ কাৰ কিমান হ'ব, কাৰ কিমান কলম হ'ব, কি হ'ব এইবোৰ। ঠিক আছে, তো মিনিমাম ভেলু অফ চাৰ্জ ইজ দ্য চাৰ্জ অফ এন ইলেক্ট্ৰন ডেট ইজ 1 is equal to 1.6 into 10⁻⁻19 coulomb. Okay, don't get confused. লাহে সব ক্লিয়াৰ হৈ গৈ থাকিব। এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান আছে বুলি ক'লে 1.6 into 10⁻⁻19 coulomb. ঠিক আছে, মানে এটা মিনিমাম সবচে সৰু নিগেটিভ চাৰ্জটোৰ ভেলুটো ইমান হয়। চ' তেনেকৈ সবচে সৰু পজিটিভ চাৰ্জটোৰ ভেলু কিমান হ'ব? ইমানেই হ'ব। পজিটিভ নিগেটিভ অ'কে, ঠিক আছে।
তো ওকে, তো পজিটিভ চাৰ্জ মানে কি, নিগেটিভ চাৰ্জ মানে কি জানানে? যদি তোমালোকক মই ভালকৈ বুজাওঁ, যে ধৰি লোৱা এটা এটম এটা লৈ লোৱা, কাৰ্বন কিমান আছে, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন। কাৰ্বনৰ কেইটা আছে? 6টা, 6 ইলেক্ট্ৰন আছে না। তো এইটো কাৰ্বন হয়। কাৰ্বনৰ নিউক্লিয়াছত কেইটা থাকিব? 6 প্ৰটন থাকিব। 1 2 3 4 5 6। অ'কে, দেন ইলেক্ট্ৰন ইয়াৰ অৰ্বিটত এনেকৈ ঘূৰি থাকিব। ফাৰ্ষ্ট অৰ্বিটেলত কেইটা থাকে? 2টা ইলেক্ট্ৰন থাকে। আৰু কেইটা বাকী থাকিল? আৰু থাকিল 4টা ইয়াত ঘূৰি থাকে। 1 2 3 4। চ' এইটো কাৰ্বন এটম হয়, ৰাইট? আৰু এইটো নিউট্ৰেল হৈ আছে। কিহৰ কাৰণে নিউট্ৰেল? ইয়াত যিমানটা পজিটিভলি চাৰ্জ আছে সিমানটাই নিগেটিভলি চাৰ্জ আছে। চ' তেতিয়া এই বডিটো কি হৈ যায়, চৰি এই কাৰ্বন এটমটো কি হৈ যায় তোমাৰ নিউট্ৰেল। এতিয়া আমি গম পাম পজিটিভ চাৰ্জ মানে কি। চ' তোমালোকৰ মাইণ্ডলৈ আহিব পাৰে 5 পজিটিভ চাৰ্জেছ মানে কি? 5টা প্ৰটন। কিন্তু সেইটো নহয়, ঠিক আছে? 5 পজিটিভ চাৰ্জ মানে কি? সেই বডিটোৰ পৰা 5টা ইলেক্ট্ৰন ওলাই গুচি গৈছে, ঠিক আছে? চ' ধৰি লোৱা এতিয়া এই ইলেক্ট্ৰনকেইটা ইয়াত কিয় ঘূৰি আছে? জাষ্ট বিকজ অফ চেণ্ট্ৰিপিটেল ফ'ৰ্চ। এইবোৰ পিছত পাবা আৰু, ঠিক আছে? ডোণ্ট ৱৰি। তো এনেকৈ ইলেক্ট্ৰন এটা ঘূৰি আছে কিবা এটা ফ'ৰ্চৰ কাৰণে। তো তুমি ভাবিলা এখন তুমি চাইকেল এখন এনেকৈ ঘূৰি আছা, তুমি এটা স্পীডত ঘূৰি থাকিবা। তাতকৈ যদি মই তোমাক বেছি স্পীডত দি দিওঁ তেতিয়া তুমি কি কৰিবা? অভিয়াছলি এনেকৈ ওলাই গুচি যাবা নাই? এটা তুমি নিজে ট্ৰাই কৰিবা, চবেইতো চাইকেল চলাব জানা। এটা স্পীডতে তুমি এটা কনষ্টেণ্ট ৰেডিয়াছত তুমি এনেকৈ ঘূৰি থাকিব পাৰা। কিন্তু যদি তুমি স্পীড বঢ়াই দিয়া, আইদাৰ তুমি পৰি যাবা লগতে অলপ গৈ, নহ'লে তুমি এনেকৈ ওলাই গুচি যাবা। কিন্তু তুমি ছেম ৰেডিয়াছতে আগৰ স্পীডত যেনেকৈ ঘূৰি আছিলা তুমি তেনেকৈ ঘূৰি থাকিব নোৱাৰা। গম পাইছা? মানে ছেম থিং হয় ইয়াত। এই ইলেক্ট্ৰনক যদি মই এটা এক্সট্ৰা এনাৰ্জি দি দিওঁ, এক্সট্ৰা এনাৰ্জি যেতিয়া মই এটা ইলেক্ট্ৰনক দি দিওঁ, চ' তেতিয়া সেই ইলেক্ট্ৰনটো কি হৈছে? বেছি এক্সাইটেড হৈ যায়, তাৰ স্পীড বেছি বাঢ়ি যায়, যাৰ ফলত সি এনেকৈ এই ইলেক্ট্ৰনটো এনেকৈ ওলাই গুচি যায়। এই যি ইলেক্ট্ৰনটো ওলাই গুচি গ'ল, চ' তেতিয়া এই ইলেক্ট্ৰনৰ জেগাত এইটো খালী জেগা হৈ গ'ল। এটা ইলেক্ট্ৰন ওলাই গুচি গ'ল, গম পালানে? এটা ইলেক্ট্ৰন ওলাই গুচি গ'ল। চ' এতিয়া ইয়াত চোৱা কেইটা ইলেক্ট্ৰন আছে? 1 2 3 4 5টা। প্ৰটন কেইটা আছে? 1 2 3 4 5টা 6টা। তো নাম্বাৰছ অফ পজিটিভ চাৰ্জ কিমান? 6। নাম্বাৰছ অফ নেগেটিভ চাৰ্জ কিমান? 5। তো কিমান হৈ গ'ল? 6 - 5 = 1। চ' তেতিয়া আমি কি ক'ম? এজ এ হোল এই কাৰ্বন এটমটো এতিয়া কি হৈ গ'ল? 1 পজিটিভলি চাৰ্জ হৈ গ'ল। জাষ্ট এইটো এক্সাম্পল দেই। এনেকৈ তোমালোকৰ এতিয়া মাইণ্ডলৈ এনেকুৱা আহিব নোৱাৰে যে ছাৰ C+2 নহয়, হা? চ' তোমালোকৰ মাইণ্ডলৈ C+1টো নহয়। চ' সেইটো যাতে নাহে, ঠিক আছে? এইটো চ' এইটো কাৰ্বন এটম বুলি ধৰিব নালাগে, জাষ্ট ধৰি লোৱা এটা এটম এটা আছে বুলি ধৰি লোৱা। ক্লিয়াৰ হৈছে? তো তেতিয়া যেতিয়া ইয়াত 6টা ইলেক্ট্ৰন আছে, 5টা ইলেক্ট্ৰন আছে আৰু 6টা প্ৰটন আছে, মানে এটা ইলেক্ট্ৰন ইয়াৰ পৰা ওলাই গুচি গৈছে, এটা ইলেক্ট্ৰন ওলাই গুচি গৈছে। তো এইটো হৈ যাব +1 চাৰ্জ। যদি 2টা ইলেক্ট্ৰন ওলাই গুচি যায় ইয়াত হৈ যাব +2 চাৰ্জ। যদি 5টা ইলেক্ট্ৰন ওলাই গুচি যায় ইয়াত কি হৈ যাব? +5 চাৰ্জ। আৰু যিটো ইলেক্ট্ৰন ওলাই গ'ল সেইটো কম নিগেটিভ চাৰ্জ, -1। ক্লিয়াৰ হৈছেনে? পজিটিভ চাৰ্জ মানে কি, নিগেটিভ চাৰ্জ মানে কি? আই থিংক এইটো বুজাই ল'ব লাগিছিলে মই, চ' মই বুজাই ল'লোঁ, ঠিক আছে? ন' প্ৰব্লেম। কুৱেশ্যনত লাগিব কিন্তু গম পাবা। অ'কে, ঠিকে আছে? মই এবাৰ এটা কৈ দিলোঁ যে এটা বল এটা আছে, বলটোত 5 পজিটিভ চাৰ্জ আছে। এই স্পেয়াৰটোত 5 পজিটিভ চাৰ্জ আছে ইয়াত, মানে 5টা পজিটিভ আছে। 1 2 3 4 5টা। মানে ইয়াৰ পৰা কি হৈছে? 5টা ইলেক্ট্ৰন ইয়াৰ পৰা কি হৈছে? ওলাই গুচি গৈছে। গম পালানে? তো প্ৰটন নহয়, প্ৰটনটোতো নিউক্লিয়াছৰ ভিতৰত থাকে। যেতিয়া আমি চাৰ্জ ৰিলেটেড খেলটো খেলোঁ আমি জাষ্ট ইলেক্ট্ৰনটোক চাওঁ। এটা বডিৰ পৰা যদি ইলেক্ট্ৰন ওলাই গৈছে বডিটো পজিটিভলি চাৰ্জ হৈ যাব। এটা বডিত গৈ যদি ইলেক্ট্ৰন সোমাইছে, এটা সোমাইছে, 2টা সোমাইছে, এক্সট্ৰা ইলেক্ট্ৰন 2টা গৈ পেলাই যদি এটা বডিত সোমাইছে, চ' তেতিয়া বডিটো কি হ'ব? নিগেটিভলি চাৰ্জ হৈ যাব। 2টা ইলেক্ট্ৰন সোমালে 2টা মাইনাছ চিন আহিব, 10টা ইলেক্ট্ৰন সোমালে 10টা মাইনাছ চিন লিখিম আমি। ক্লিয়াৰ হৈছে? ঠিক আছে? বুজি পালা? বহুত ডাঙৰ লেকচাৰ দি দিলোঁচোন চাৰ্জৰ ওপৰত। কিমান টাইম গুচি গ'ল? 10 মিনিটছ গুচি গ'ল। অ'কে, ডণ্ট ৱৰি, উইল কভাৰ ইট। আৰু এই বস্তুবোৰ জানিব লাগে ন?
তো তেতিয়াহে পঢ়ি ভাল লাগিব ইন্টাৰেষ্টিং তুমি এতিয়া কারেন্ট ইলেক্ট্ৰিচিটি পঢ়িবলৈ গৈ আছা আৰু তুমি যদি নাজানা পজিটিভ চাৰ্জ মানে কি নেগেটিভ চাৰ্জ মানে কি তো পঢ়ি কি লাভ ডোন্ট ৰিমেম্বাৰ দিস থিং লাইক দ্যাট পজিটিভ চাৰ্জ মানে proton নহয় yes proton এটাত পজিটিভলি চাৰ্জ হয় protonটো বাট যেতিয়া আমি এনেকে কম ন এটা স্ফিয়াৰ এটাত 5 পজিটিভলি চাৰ্জ আছে মানে 5টা proton ইয়াত আহি পৰা নাই জাস্ট ইলেক্ট্ৰন ওলাই গৈছে তাৰ পৰা গম পালা হেতু খেল ওকে তো নেক্সট আমি পঢ়িবলৈ গৈ আছো ইলেক্ট্ৰিক চাৰ্জৰ এসআই ইউনিট কি হয় ইলেক্ট্ৰিক চাৰ্জৰ এসআই ইউনিট হয় coulomb c o u l o m b সো এটো গাইডে লিখো c ইলেক্ট্ৰিক চাৰ্জৰ এসআই ইউনিট coulomb হয় ওকে সো দেন তোমাৰ আহি গল yes নেক্সট তোমাৰ আহি গল এটা বডি চাৰ্জ কিমান আছে এটা বডি এটাত বা এটা স্ফিয়াৰ এটাত বা এটা যিকোনো কিবা এটা বডি এটা চাৰ্জ কিমান আছে হেতু সদায় আমি দিও q total charge on a body is always equal to ne গম পালা না মই যে জাস্ট কলো এটো প্রটনৰ লগত এর একদম খেল নাই চাৰ্জটো এটা পজিটিভলি চাৰ্জ হ'ব নেগেটিভলি চাৰ্জ হ'ব খেল আছে অকল ইলেক্ট্ৰনৰ লগত বডিটোৰ পৰা যদি ইলেক্ট্ৰন ওলাই যায় বডিটো পজিটিভলি চাৰ্জ হৈ যাব জাস্ট লাইক mg+2 cu+2 zn+2 আৰু বডিটো যেটা ইলেক্ট্ৰন আহি খুমাব মাইনাস জাস্ট লাইক fi-1 cl-1 br-1 o-2 এনেকে ঠিক আছে তো ধৰিলা q is equal to ne মানে মোৰ গাত মই যদি মোৰ গাত যদি চাৰ্জ আছে সো মোৰ গাত যিমান চাৰ্জ আছে that q will be always equal to ne তো e is what charge of a electron কিমান আছিল 1.6 into 10 to the power minus 19 coulomb আৰু n মানে কি হৈ যায় n is a integer it may be 0 it may be plus minus 1 it may be plus minus 2 it may be plus minus 3 it may be plus minus 4 তোমালোকে এটা কবা স্যার মাইনাস কিয় আহিলে যেটা মই নেগেটিভলি চার্জ হম ইয়াত তো মই নেগেটিভ লিখাই নাই যদি মই নেগেটিভলি চার্জ হম মাইনাস সাইন এটা আহিব ন সো কেখানে তেতিয়া হৈ যাব -1 যদি মই পজিটিভলি চার্জ হম তেতিয়া হৈ যাব +1 তেনেকুৱা টাইপছৰ গম পালা q is equal to ne ইয়াৰ মিনিং তো ন বহুত ডাঙৰ ডিপ মিনিং এটা আছে q is equal to ne to ইন খৰু খৰা ফৰ্মুলা নহয় মোৰ গাত শুনা মোৰ বডিৰ পৰা হয় 5টা ইলেক্ট্ৰন ওলাই যাব পাৰে বা 5টা ইলেক্ট্ৰন আহি খুমাব পাৰে মোৰ বডিৰ পৰা যদি 5টা ইলেক্ট্ৰন ওলাই গৈছে তো n ৰ ভ্যালু কিমান হ'ব 5 তো মোৰ বডি টোটাল চাৰ্জ কিমান হৈ যাব 5e মানে কিমান হৈ যাব 5 into 1.6 into 10 to the power minus 19 coulomb কি কলো খুমাল নে ওলাল গলো নেকি আকৌ এবাৰ ৰিপিট মই পাহৰি গলো ওলাল নে খুমাল গল তে মোৰ বডিৰ পৰা এবাৰ 5টা ইলেক্ট্ৰন ওলাই গৈছে মোৰ বডিৰ পৰা 5টা ইলেক্ট্ৰন নেকি ওলাই গৈছে এটা একদম এটা গল দুটা গল তিনটা গল চাৰিটা গল পাঁচটা মোৰ বডিৰ পৰা 5টা ইলেক্ট্ৰন ওলাই গৈছে তো তেতে মোৰ গাত কিমান চাৰ্জ হ'ব ফাৰ্স্ট অফ অল পজিটিভ চাৰ্জ হ'ব নে নেগেটিভ চাৰ্জ হ'ব পজিটিভ মোৰ গাৰ পৰা ইলেক্ট্ৰন ওলাই গৈছে বডিৰ পৰা তো মোৰ বডিত এটা টোটাল চাৰ্জ কিমান হৈ যাব 5টা ওলাই গৈছে ন 5 into e so that is 5 into 1.6 into 10 to the power minus 19 coulomb okay এবাৰ ধৰিলা মোৰ বডিত আহি 10টা ইলেক্ট্ৰন খুমাইছে মোৰ বডিত আহি 10টা ইলেক্ট্ৰন খুমাইছে মানে মই পজিটিভলি চাৰ্জ হৈ যাম না নেগেটিভলি চাৰ্জ হৈ যাম নেগেটিভলি চাৰ্জ মই এনে নিউট্ৰেল আছিলো মই তুমি নিউট্ৰেল না সব নিউট্ৰেল আমি সব নিউট্ৰেল ঠিক আছে আমি চাৰ্জ আমাৰ গাত পজিটিভ চাৰ্জ বা নেগেটিভ চাৰ্জ আমি নিউট্ৰেল হয় ঠিক আছে তো যদি মোৰ গাত আহি মোৰ বডিত আহি যদি 5টা ইলেক্ট্ৰন খুমাইছেহি মানে মই নেগেটিভলি চাৰ্জ হৈ যাম তো তেতিয়া মই লিখিম -5 into 1.6 into 10 to the power minus 19 গম পালা নে কেতিয়া আমি পজিটিভ ইউজ কৰিম কেতিয়া আমি নেগেটিভ ইউজ কৰিম পজিটিভ চাৰ্জ মানে কি নেগেটিভ চাৰ্জ মানে কি গম পালা ওকে কোৱেশ্চনছ কৰিবলৈ গৈ আছো আৰু ভালকে ক্লিয়াৰ হ'ব নোট ডাউন কৰি লোৱা প্লিজ okay question number 1 find the value of charge for 10 to the power 4 electrons মানে কি খুদিছে 10 to the power 4 টা ইলেক্ট্ৰনছত কিমান চাৰ্জ থাকিব গম পালা নে
find the value of charge for 10 to the power 4 electron. মই যেনে কৈছিলো 5টা ইলেক্ট্ৰনৰ চাৰ্জ কিমান হ'ব 5 into charge of 1 electron. So তেনেকে মোক কি কৰিছে 10 to the power 4টা ইলেক্ট্ৰনৰ কাৰণে টোটাল চাৰ্জ কিমান হ'ব so কিমান হ'ব q is always q the total charge of a body is equal to কিমান হয় ne তো ইয়াত n কিমানটা আছে 10 to the power 4টা ইলেক্ট্ৰন আছে into e মানে 1.6 into 10 to the power minus 19 আৰু এজ এ হোল চাৰ্জৰ SI ইউনিট কি কুলম কি তো ইয়াৰ পৰা কি হৈ যাব 1.6 to 1.6 কৈ লিখা তো 10 to the power minus 19 plus 4 is how much 10 to the power minus 15 coulomb মানে 10 to the power 4 টা ইলেক্ট্ৰনছত কিমান চাৰ্জ থাকিব 1.6 into 10 to the power minus 15 coulomb of charge থাকিব ক্লিয়াৰ হৈছে পজ কৰি নোট ডাউন কৰি লবা নেক্সট question number 2 calculate numbers of electrons in 1 coulomb of charge এবা কি কলে এটো বা এটা কোৱেশ্চন আহা বহুত চান্স থাকে very important star mark দিলে 1 coulomb of charge ত কিমানটা ইলেক্ট্ৰন থাকে ৰাইট সো আমি কি জানো q is equal to কি হয় ne সো এবা মোক কি কৰি দিছে when q equal to 1 coulomb কিমানটা ইলেক্ট্ৰন থাকিব আৰু e মানে 1.6 into 10 to the power minus 19 সো আমাক খুদিছে n ৰ ভ্যালুটো 1 coulomb of charge ত কিমানটা ইলেক্ট্ৰন থাকিব সো এটা তোমালোকৰ লাগিছে চাগে স্যাৰ বেছি না থাকিব কিন্তু যেটা ক্যালকুলেট কৰি উলিয়াবা তেতিয়া গম পাবা যে কিমান বেছি থাকিব ঠিক আছে তো ওকে গম পালা না 1 coulomb of charge ত কিমানটা ইলেক্ট্ৰন থাকিব উলিয়াবলৈ হলে q is equal to ne যদি 10 coulomb of charge থাকিলে q জায়গাত আমি 10 coulomb লিখিলো হেতেন যদি 0.5 coulomb of charge থাকিলে তো আমি q জায়গাত 0.5 লিখিলো হেতেন গম পাইছা তো 1 coulomb of charge ত কিমানটা ইলেক্ট্ৰন থাকিব আৰু যিকোনো q ভ্যালু তুমি যিকোনো দিব নোৱাৰা বিকজ ইলেক্ট্ৰন হয় এটা ওলাব হয় দুটা ওলাব হয় এটা সোমাব নহয় দুটা সোমাব 10.5 টা ইলেক্ট্ৰন মোৰ বডিত আহি সোমাব নোৱাৰে বা 10.5 টা ইলেক্ট্ৰন মোৰ বডিৰ পৰা ওলাই যাব নোৱাৰে সেই কাৰণে n ৰ ভ্যালু আমি সদায় ইন্টিজাৰ ধৰো ইট মে বি 1 or 2 or 3 or 4 it can be 4/5 it can be 6/5 just like তুমি বজাৰলৈ গলে যদি তুমি মাৰ্কাৰ মই তোমাক যদি কওঁ সে তোমালকে সেন্টাৰত আছিলা মোৰ মাৰ্কাৰ গিডাল চুৰি হৈ গল মাৰ্কাৰ চুৰি হয় কিন্তু তোমালকে কৰা নাই কিন্তু আমাৰ যদি ক্লাস 12 ৰ ব্যাচ 2 আছে এটা বম চুৰ হয় মাৰ্কাৰ চুৰ কোনবা গায়ব পৰে 3-4 দিন মান গায়ব কৰিছে মোৰ পৰা মাৰ্কাৰ দেন মই লাষ্টক ওয়াৰ্নিং দি দিছো আৰু যদি নেক্সট টাইম মোৰ সেন্টাৰৰ পৰা মাৰ্কাৰ গায়ব হয় কাৰণ এইখন বোৰ্ডৰ বেক সাইডে এখন ব্ল্যাক বোৰ্ড আছে আৰু মুঠা চক আছে তো তহতক চক আৰু মই ব্ল্যাক বোৰ্ডত পঢ়ুৱা ষ্টাৰ্ট কৰিম তো তাৰ পৰাহে মাৰ্কাৰ চুৰি হোৱা নাই সাপোজ এনেকুৱা কন্ডিশন হৈ গল মাৰ্কাৰ নাইকা হৈ গল মোটাত তো তোমালোকক কোনবা এজনে সাইকেল আছিল মই তোমালোকক কইলো যা মাৰ্কাৰ লৈ না 100 টকা দি পঠিয়াই দিলো এডাল মাৰ্কাৰৰ দাম সে ধৰিলা 30 rupees 100 টকা দি পঠিয়াই দিলো তো তোমালোকে কেডাল মাৰ্কাৰ আনিবা তিনডাল মাৰ্কাৰ আনিবা ৰাইট 3.1 ডাল মাৰ্কাৰটো নানা 3.2 ডাল মাৰ্কাৰটো নানা গুটা গুটিকে আনিবা নে মাৰ্কাৰ হয় এডাল মাৰ্কাৰ আনিবা নহলে দুডাল আনিবা নহলে তিনডাল আনিবা নহলে চাৰিডাল আনিবা চাৰিডালটো নোপোৱা 120 rupees হৈ যাব দি পঠিয়াইছো মই 100 rupees তো তোমালোকে কেডাল মাৰ্কাৰ আনিবা তিনডাল মাৰ্কাৰ আনিবা 3 যা 90 তিনডাল মাৰ্কাৰ আনিবা লগতে 10 টকা এটা খাই দিবা চিপছ হয় নাই কিন্তু মাৰ্কাৰটো তুমি আৰু 1/3 আৰু এক্সট্ৰাকে নানা কোৱা যে স্যাৰ এটো মোক 100 rupees দি পঠিয়াইছে তো মোক তিনডাল মাৰ্কাৰ দিয়ক গুটাকে আৰু এডাল মাৰ্কাৰ 1/3 কাটি দিয়ক নোকোৱা ন এই বস্তুটো সো তেনেকে ইলেক্ট্ৰন হয় এটা যাব হয় দুটা যাব হয় 10টা যাব হয় 1 কোটিটা যাব বাট পইণ্টত কেতিয়াও না যায় ইলেক্ট্ৰন গম পালা তো কিউ ভ্যালু তোমাৰ ইচ্ছা মতে দিব নোৱাৰা কিউ ভ্যালু ডিপেন্ড কৰিব তো ইয়াত কৈছে 1 coulomb of charge ত কিমানটা ইলেক্ট্ৰন আছে উলিয়াবলৈ হলে তো n ৰ ভ্যালু we have to calculate 1/1.6 into 10 to the power minus 19 এটো ইফালে আহি গল ঠিক আছে সো 10 to the power minus 19 টো ওপৰলৈ গলে কিমান হৈ যাব 10 to the power plus 19 ওকে এটা টাচ নকৰিবা অলপ টাইমৰ কাৰণে এক্সট্ৰাকে থৈ দিয়া তো পইণ্ট টু ইয়াত গুছাই দিলো কিমান হৈ গল 10/16 মানে মই ক্যালকুলেশন কেনেকৈ কৰে দেখাই আছো
কৰিবতো জানাই চাগে তোমালোকে ষ্টিল এবাৰ চাই লোৱা তো এইটো কি হৈ গ'ল 10/16 হৈ গ'ল তো ইয়াক কিমান দুইটা ডিভাইড কৰিব পাৰা না দুইটা 8 টাইমছ গ'ল দুইটা কিমান টাইমছ গ'ল 5 টাইমছ গ'ল ওকে তো কিমান হৈ গ'ল 5/8 into 10 to the power 19 এতিয়াও এইটো টাচ নকৰিবা তো 5/8 ক ডিভাইড কৰি লোৱা 5/8 কিমান যাব 8 4 যা 32 8 5 যা 8 6 যা 48 কিমান থাকিল 2 বাকি থাকিল 0 টা আহি গ'ল 8 2 যা 16 4 0 টা আহি গ'ল 8 5 যা 40 so কিমান আহি গ'ল 0.625 into 10 to the power 19 so ইয়াক আমি লিখিব পাৰো এতিয়া 6.25 into 10 to the power 18 হলে ওকে ক্লিয়াৰ হৈছে সো তেনেকৈ এটা কোৱেশ্চন দি দিব পাৰে 1 কলমৰ জেগাত আমাক 10 কলম দি দিব পাৰে 12 কলম দি দিব পাৰে সো তেতিয়া উলিয়াই ল'ব পাৰিবা সদায় জাস্ট ৰিমেম্বাৰ ওৱান থিং Q the net charge on a body is always Ne where E is the charge of one electron and N is the integer it must be 0 or it must be plus 1 or minus 1 plus 2 or plus 3 plus 4 or plus 5 plus 6 or plus 7 plus 8 or plus 9 okay clear please note down কৰি লোৱা okay next আমি পঢ়িবলৈ গৈ আছো about কি electric current next আমি পঢ়িবলৈ গৈ আছো about electric current our symbol to hoy I electric current so electric current or formula to hoy jay I is equal to Q by T where Q is the charge T for time গম পাইছা নাই তো ধৰি লোৱা এডাল ওয়্যাৰডাল আছে অলপ ডাঙৰকৈ আঁকিছো আৰু হা কিন্তু ওয়্যাৰডালটো তোমালোকে এনেকৈ দেখা নোপোৱা ধৰি লোৱা ওয়্যাৰডাল আছে ওকে ইয়াৰ মাজৰে ইলেক্ট্ৰন ফ্লো হৈ আছে এনেকৈ ইলেক্ট্ৰন এনেকৈ ফ্লো হৈ আছে এনেকৈ ইলেক্ট্ৰন গৈ আছে আৰু ঠিক আছে সো তাৰে এটা ক্ৰছ সেকশন এটা ধৰি লোৱা এইটোত এটা ক্ৰছ সেকশন এটা ধৰি লোৱা ক্ৰছ সেকশন মানে গম পাইছা ন এই ওয়্যাৰডালক জাস্ট এইকণ এনেকুৱা ধৰিলো আৰু ওয়্যাৰডালৰ মাজত অলপ এনেকুৱা এটা ধৰিলো এইটো কাটি প্লে চালে এইটো কাটি প্লে চালে যেটো দেখিবা এনেকুৱা টাইপ দেখিবা না এইটো কোৱা হয় ক্ৰছ সেকশন এৰিয়া এই ক্ৰছ সেকশন এৰিয়াটোৱে যদি 10টা ইলেক্ট্ৰন পাস হৈছে ইন 1 সেকেন্ড 1 সেকেন্ডত যদি 10টা ইলেক্ট্ৰন পাস হৈছে থ্ৰু দিস এৰিয়া সো তেতিয়া আমি কারেন্ট থ্ৰু দিস কারেন্ট কিমান বুলি কম I is equal to কিমান কম Q by T ন তো Q মানে কিমান কম 10টা ইলেক্ট্ৰন গৈছে তো 10 into কিমান হ'ব 1.6 into 10 to the power minus 19 হ'ব obviously 10টা ইলেক্ট্ৰন গৈছে divided by T4 কিমান হ'ব 1 সেকেন্ডত গম পালা তো কারেন্ট কিমান পাস হৈ গৈছে বুলি ক'লে কিমান কবা এটা তুমি 1.6 into 10 to the power minus 18 কিবা গৰ্ব কৰিলো নেকি নাই এম্পিয়াৰ অফ কারেন্ট ফ্লো কৰিছে বুলি কবা গম পালানে I মানে কি Q by T Q is the charge T divided by time মানে কিমান টাইমত কিমান চাৰ্জ ফ্লো কৰিছে তাৰ পৰা আমি কারেন্টটো ক্যালকুলেট কৰিব পাৰো থ্ৰু এ কন্ডাক্টৰ গম পালা সো এটুকে কোৱা হয় ৰেট অফ ফ্লো অফ চাৰ্জ or কি বুলি কোৱা হয় the numbers of charge passing through a area in unit time গম পালা ডেফিনেশন টো লিখি লোৱা জলদি so electric current is defined as the amount of charge is defined as the amount of charge flowing through a particular area মানে এটা particular area through দি হ'ব ন গম পাইছা ন through a particular area in unit time
is হৈ গ'ল আৰু হা the electric current is defined as the amount of charge flowing through a particular area in unit time যদি 10 সেকেন্ডত যদি 20 কুলম অফ চাৰ্জ যদি ফ্লো কৰিছে এই পাৰ্টিকুলাৰ এৰিয়াটোৱেদি 10 সেকেন্ডত গম পাইছা এনেকে চাৰ্জ এনেকে ফ্লো কৰি আছে তুমি মানে আছে ধৰি লোৱা সো তুমি এটা ধৰি লোৱা এডাল হেৰিডাল হয় আৰু এডাল তোমাৰ কণ্ডাক্টৰ এটা হয় আৰু ঠিক আছে সো এটা পাৰ্টিকুলাৰ এৰিয়া থ্ৰুদি কিন্তু চোৱা এটা তুমি কবা স্যাৰ ইয়াত যিমান হয় ইয়াতো সিমানে হ'ব ন ওয়াইডালটো একদম পুৰা এনেকুৱা থাকে ন একদম সমান থাকে ন মিহি থাকে এনেকুৱা দেখিছা নেকি ওয়াইডাল এনেকুৱা থাকা অলপ এনেকে গৈ এনেকুৱা ওয়াই দেখিছা নেকি নাই দেখা ন ওয়াইডাল কি হয় একদম ষ্ট্ৰেট থাকে ষ্ট্ৰেট বুলি ক'ব নোৱাৰা একদম সবৰে এৰিয়াটো সেম থাকে ক্ৰস সেকশন এৰিয়াটো একদম পাতলা গেডাল ওয়াইডাল থাকে ওকে তো যদি ইয়াত তোমাৰ কি হৈ আছে 10 সেকেন্ডত যদি 10 কুলম অফ চাৰ্জ পাস হৈছে 10 কুলম চাৰ্জ মানে কিমানটা ইলেক্ট্ৰন সৰি 20 কুলম মানে কিমানটা ইলেক্ট্ৰন আছে ভাবিছোৱা 1 কুলমতে কিমানটা ইলেক্ট্ৰন আছে 6.25 into 10 to the power 8 টা ইলেক্ট্ৰন সৰি 10 to the power 18 ইলেক্ট্ৰন সো এনেকুৱা 20 টাইমছ কিমানটা ইলেক্ট্ৰনৰ 20 টাইমছ ইমান ইলেক্ট্ৰন যেটা পাস হৈ যাব 10 সেকেন্ডত সো ইয়াৰ মাজেৰে কিমান কাৰেন্ট পাস হৈ গলে বুলি কলে মই কি বুজাম I will be equal to Q by T Q মানে কিমান 10 কুলম অফ চাৰ্জ ইয়াৰ আগত মই ইলেক্ট্ৰন হৈ লৈছিলো সেইকাৰণে তাক মই কুলমলৈ কনভাৰ্ট কৰিছিলো সো ইয়াত অলৰেডি 10 কুলম অফ চাৰ্জ দিয়া আছে সৰি 20 কুলম অফ চাৰ্জ ইন 10 সেকেন্ড আমাক কি লাগে ইন ইউনিট টাইম গম পাইছা না ইউনিটাৰী মেথড 10 সেকেন্ডত 40 কুলম অফ চাৰ্জ পাস হৈ আছে 1 সেকেন্ডত কিমান হ'ব 40 by 20 10 সেকেন্ডত 20 কুলম অফ চাৰ্জ পাস হৈছে তো 1 সেকেন্ডত কিমান কুলম অফ চাৰ্জ পাস হ'ব 20 by 10 গম পালা তো কিমান হ'ব 2 আৰু কাৰেন্টৰ এসআই ইউনিটটো হৈ যায় তোমাৰ এম্পিয়াৰ তো ইয়াটোক আমি লিখিম 2A I think তোমাৰ কাৰেন্টটো ক্লিয়াৰ হৈছে কাৰেন্টটো কি বুলি কোৱা হয় it is defined as the amount of charge flowing through a particular area in unit time ত উলিয়াই ল'ব লাগিব মানে 1 সেকেন্ডত কিমানটা চাৰ্জ কিমান amount of charge flow হৈছে through a particular area that will give you the electric current through that area গম পালা তো এটোকে কোৱা হয় যেটা ডিভাইডেড বাই টাইম হৈ থাকে হেতুকে কোৱা হয় ৰেট অফ ফ্লো অফ চাৰ্জ বুলি কোৱা হয় অর ইয়াৰ ডেফিনেশন আৰু এটা আছে ইলেক্ট্ৰিক কাৰেন্ট ইজ ডিফাইন্ড এজ ৰেট অফ ফ্লো অফ ইলেক্ট্ৰিক চাৰ্জ গম পালা ক্লিয়াৰ হৈছে ন কাৰেন্ট মানে কি কাৰেন্ট বাবা মানে কি কাৰেন্ট বাবা ইজ নাথিং 1 সেকেন্ডত যিমানটা ইলেক্ট্ৰন পাস 1 সেকেন্ডত যিমান কুলম অফ চাৰ্জ পাস হৈ যাব হেতুকে কোৱা হয় ইলেক্ট্ৰিক কাৰেন্ট I is always Q by T okay clear please নোট ডাউন কৰি লোৱা এটা কোৱেশ্চন পটককে কৰি দিও তেতিয়া আৰু ভালকে ক্লিয়াৰ হ'ব বস্তুটো ওকে এটা কোৱেশ্চন কৰি দিও পটককে সো তেতিয়া আৰু ভালকে ক্লিয়াৰ হৈ যাব কনসেপ্টটো তো কোৱেশ্চন নম্বৰ যিমান আছিল 1 2 3 4 5 6 7 8 9 10 কোৱেশ্চনটো হৈ যায় চাৰ্জ অফ a charge of 600 the wire clear আছে নে হ্যান্ডৰাইটিং তো বহুত বেকা হৈ আছে নেকি একচুয়ালি হ্যান্ডৰাইটিং তো মোৰ সিধা হৈ আছে হা কিন্তু বোৰ্ডখন তোমাৰ অলপ এনেকুৱা হৈ আছে বাট এনেটো মোৰ হ্যান্ডৰাইটিং এনেকুৱা বেকা নহয় কেতিয়াও বোৰ্ডখন বেকা কাৰণে মোৰ বেকা হৈ আছে a charge of 600 coulomb flows to a wire in 1 minute গম পাইছে নে এডাল ওয়্যাৰ এডাল আছে ওয়্যাৰ এডালৰ মাজেৰে কিমান গৈছে তোমাৰ 600 কুলম চাৰ্জ পাস হৈছে কিমান টাইমত ইন 1 মিনিট তো এতিয়া আমাক কি লাগে ফাইন্ড দা ইলেক্ট্ৰিক কাৰেন্ট থ্ৰু দা ওয়্যাৰ লাগে তো এটা তোমালোকে কি কৰিবা I equal to Q by T কিমান কুলম চাৰ্জ পাস হৈছে 600 কুলম চাৰ্জ পাস হৈছে কিমান টাইমত 1 মিনিটত তো आंसर কিমান হৈ যাব 600 এম্পিয়াৰ ৰাইট wrong তো 1 মিনিটক আমি সদায় সেকেন্ডলৈ নিব লাগিব এসআই ইউনিট না 1 মিনিট মানে 60 সেকেন্ড তো গোল তো 6 এর কিমান গোল 10 সো কিমান আহি যাব
10 ampere of current is flowing through the wire in 1 minute. সেইটো টাইমটো ক'ব দৰকাৰ নাই আৰু কিমান কাৰেণ্ট পাছ হৈ গৈ আছে 10 ampere of current. গম পালা? Amount of charge flowing through the particular area divided by unit time. Divided by total time. Okay? আৰু সেইটো কৰিলে divided by total কৰিলে এজ হল আমি ইউনিট টাইমৰ কাৰণে পাই যাম. Clear? Note down কৰিলা please. So next আৰু এটা question এটা আহি যায়, define 1 ampere of current. এপো এক্সেল এটা তোমালোকে নিজে পাৰিব লাগে আৰু তেও মই দেখাই দিছো আৰু define 1 ampere of current. 1 ampere of current আমি define কৰিব লাগে. So কি হৈ যাব? I is equal to how much? Q by T. তো current 1 ampere হ'বলৈ হলে Q1 column হ'ব লাগিব, T1 second হ'ব লাগিব. বুজি পালা? Define 1 ampere of current. So তোমালোকে এতিয়া ক'ব পাৰা স্যাৰ এনেকুৱাটো হ'ব পাৰে 6 column of charge 6 সেকেন্ডত যদি পাস হয় একেইটো হৈ গল না 1 সেকেন্ডত তো 1 column of charge পাস হয় 10 column of charge 10 সেকেন্ডত পাস হয় একেইটো হৈ গল না 1 column of charge 1 সেকেন্ডতে পাস হৈছে আলটিমেটলি. তো what do you mean by 1 ampere of current বুলি ক'লে কি বুজি পাবা? The flow of 1 coulomb of charge through a particular area in 1 second is defined as 1 ampere of current. Or what you can write, 1 ampere of current is defined as flow of 1 coulomb of charge through a particular area in 1 second. Okay, clear? So this is 1 ampere of current. Okay, next I go current আৰু কেটামান ইউনিট আছে. ফার্স্ট হৈ যায় এম্পিয়াৰ. সো তাতকৈ এটা আছে মিলি এম্পিয়াৰ. 1 মিলি এম্পিয়াৰ ইজ ইকুয়াল টু হৈ যায় তোমাৰ 10 টু পাওয়ার -3 এম্পিয়াৰ. আৰু এটা আছে মাইক্ৰো এম্পিয়াৰ. 1 মাইক্ৰো এম্পিয়াৰ এটো মিউ 1 মাইক্ৰো এম্পিয়াৰ ইজ ইকুয়াল টু 10 টু পাওয়ার -6 এম্পিয়াৰ. এটা সৰু ইউনিট কেতিয়াবা কোৱেশ্চনছত কনফিউজ কৰাবৰ কাৰণে এনেকৈ দিয়া থাকিব পাৰে. সো কনভাৰ্ট কৰিবলৈ জানি লবা. 1 মিলি এম্পিয়াৰ মানে 10 টু পাওয়ার -3 এম্পিয়াৰ এন্ড 1 মাইক্ৰো এম্পিয়াৰ মানে 10 টু পাওয়ার -6 এম্পিয়াৰ. ওকে, 1 coulomb of charge মানে কি গম পাই গলা? যেতিয়া 1 ampere of current মানে যেতিয়া 1 coulomb of charge flow কৰিব through a particular area in 1 second, so তেতিয়া আমি কম সেই কারেন্টটোকে 1 ampere of current. ওকে, ক্লিয়াৰ? নোট ডাউন কৰিলা প্লিজ. বুজি পাইছানে বাৰু? অলপ ইন্টাৰেষ্টিং লাগিছেনে বাৰু? নাই লাগা চাগে বিকজ এতিয়ালৈ পঢ়াই নাই না, এতিয়ালৈ ষ্টাৰ্ট হোৱাই নাই ফিজিক্স. এইবোৰ কি ডেফিনেশ্যন বোলে পঢ়ি আছোঁ. লাহেকৈ ইণ্টাৰেষ্টিং হ'ব. আজি ভিডিঅ'টোত ইমান ইণ্টাৰেষ্টিং বনাব নোৱাৰিম, বাট লাহেকৈ ইণ্টাৰেষ্টিং হ'ব হা. এইটো বহুত বেছি ইণ্টাৰেষ্টিং চেপ্টাৰ হয়. বাট এতিয়া কি আৰু মই কি ইণ্টাৰেষ্টিং বনাম? 1 ampere of current মানে কি ইণ্টাৰেষ্টিং বনাম ইয়াত? আৰু ইণ্টাৰেষ্টিং বনাবলৈ মই টপিকটো ইণ্টাৰেষ্টিং পাব লাগিব ন. নেক্সট, ডাইৰেকশ্যন অফ কাৰেণ্ট. আৰু কিন্তু বৰ খেলি মেলি এটা আছে দেই, সাৱধান. উল্টা ডাইৰেকশ্যন লৈ লৈছে কিন্তু. এইটো কি বুলি কোৱা হয়? বেটাৰী. এইটোক এটা চেল বুলি কোৱা হয়. তো যদি মোৰ দেন 1 চেল থাকে সেইটো কোৱা হয় বেটাৰী. এনেকৈ বেটাৰী এটা আছে, এডাল ৱায়াৰডাল আছে, এডাল ৱায়াৰ. ইয়াত এনেকৈ ৰেজিষ্টাৰ এটা দি থৈছোঁ. এইটো পজিটিভ টাৰ্মিনেল হয়, এইটো নিগেটিভ টাৰ্মিনেল হয়. তো ডাইৰেকশ্যন অফ কাৰেণ্ট সদায় কি হয়? পজিটিভ টাৰ্মিনেল of the battery to negative terminal. Direction of current
is always positive terminal to negative terminal. So next কথা তোমাৰ মাইন্ডলৈ এতিয়া আহিব পাৰে স্যাৰ কারেন্টৰ ডাইৰেকশন যদি পজিটিভ টার্মিনালৰ পৰা নেগেটিভ টার্মিনাললৈ স্যাৰ ইলেক্ট্ৰনৰটো পজিটিভ টার্মিনালৰ পৰা নেগেটিভ টার্মিনাললৈ মুভ কৰিছে সাকে বিকজ মই আগতে কৈ দিছো যেতিয়া ডাইৰেকশন যেতিয়া কারেন্ট বুলি কোৱা হয় আমি অলদো আমি চার্জ বুলি লিখি থাকো ফ্লো অফ চার্জ বাট পজিটিভ চার্জ ফ্লো নকৰে জেনাৰেলি ইলেক্ট্ৰন ফ্লো কৰে ওকে তো ইলেক্ট্ৰন যেতিয়া ফ্লো কৰে তো ইলেক্ট্ৰনৰ ডাইৰেকশন এটা থাকিব লাগিব কিন্তু ইয়াত জমনিটো কি হয় জমনি নহয় একচুয়ালি সৰি এটা জমনি বুলি ক'ব নোৱাৰা যেতিয়ালৈ আমি কারেন্টৰ ডাইৰেকশন অলৰেডি উলিয়াই দিছিলে তেতিয়ালৈ আমাৰ ইলেক্ট্ৰন ডিসকভাৰ হোৱাই নাছিলে তো ইলেক্ট্ৰন পিছত ডিসকভাৰ হৈছে সো তেখেতসকলে যেতিয়া ডাইৰেকশনটো দি ললে সো তেখেতসকলে ভাবি লৈছো এটো এজিউম কৰি লৈছিলে পজিটিভ টার্মিনালৰ পৰা পজিটিভ চাৰ্জ এনেকৈ ফ্লো কৰি আছে এনেকৈ পজিটিভ চাৰ্জ ফ্লো কৰি আছে সেইকাৰণে সেই ডাইৰেকশনটো তেনেকৈ দি ললে বাট খেলটো হইলা কি পিছত গৈ গম পালে ইলেক্ট্ৰন ফ্লো কৰে নেগেটিভ টার্মিনালৰ পৰা পজিটিভ টার্মিনাললৈ অলপ ইন্টারেস্টিং আহি গৈছে নে কারেন্টৰ ডাইৰেকশন পজিটিভ টার্মিনালৰ পৰা নেগেটিভ টার্মিনাললৈ বাট কারেন্ট কাৰ কাৰণে ফ্লো হয় কারেন্ট কাৰ কাৰণে প্ৰডিউস হয় ডিউ টু মুভমেন্ট অফ ইলেক্ট্ৰন আৰু বাট ইলেক্ট্ৰনস ফ্লো কৰে নেগেটিভ টার্মিনাল টু পজিটিভ টার্মিনাললৈ সেকেন্ড টু বাট electron flows from negative to positive note to dhuniya ka likha ase ha negative terminal to positive terminal to negative terminal thik ase etu bostu ami lahage pohim kyo hoy ase enuka ha aru lahage ami pohim potential difference mane ki so তাতো আমি এটা বস্তু ইম্পৰ্টেন্ট বস্তু এটা পঢ়িম পটেনশিয়াল ডিফাৰেন্সটো কেনেকৈ ক্ৰিয়েট হৈ থাকে চাৰ্জ কেনেকৈ ফ্লো কৰে সেইটো বস্তু আমি তাত পঢ়িম ওকে বুজি পালা সো ডাইৰেকশন অফ কারেন্টটো আমি সদায় কি লম পজিটিভ টার্মিনালৰ পৰা নেগেটিভ টার্মিনাল লম বাট ডাইৰেকশন অফ কারেন্ট কাৰ কাৰণে হৈছে কাৰ কাৰণে প্ৰডিউস হৈছে জাস্ট বিকজ অফ ফ্লো অফ চাৰ্জ মানে ইয়াৰ ফ্লো অফ ইলেক্ট্ৰন বাট ইলেক্ট্ৰন ফ্লো কৰে নেগেটিভ টার্মিনাল টু পজিটিভ টার্মিনাল কিয় ইলেক্ট্ৰন নেগেটিভ টার্মিনালৰ পৰা পজিটিভ টার্মিনাললৈ ফ্লো কৰে আমি অলপ পিছত লাহেকে অলপ পিছত নহয় নেক্সট টপিকটোতে আমি ধুনিয়াকে পঢ়ি আছো ওকে ক্লিয়াৰ নোট ডাউন কৰি লোৱা সো নেক্সট আমি পঢ়িবলৈ গৈছো ইনটেক্সট কোৱেশ্চন এটা এক্সাম্পল 2.1 ইনটেক্সট কোৱেশ্চন এটা এক্সাম্পল 2.1 ওকে হেতু পঢ়িবলৈ গৈ আছো সো তাৰ আগতে এটা বস্তু লিখি থৈ দিয়া কারেন্ট মেজার কৰিবলৈ আমি এটা ডিভাইস ইউজ কৰো কারেন্ট মেজার কৰিবলৈ আমি এটা ডিভাইস ইউজ কৰো সেই ডিভাইসটো কোৱা হয় এমিটাৰ এ ডাবল এম এম ই টি আৰ ওকে সো এটা এমিটাৰটো কি হয় কেনেকৈ কানেক্ট কৰো হেবোৰ কি ধুনিয়াকৈ পঢ়িম জাস্ট আমি এটা সার্কিট এটা কারেন্টটো মেজার কৰিবলৈ আমি এটা ডিভাইস ইউজ কৰো সেই ডিভাইসটো কোৱা হয় এমিটাৰ ওকে তো এটা এক্সাম্পল 2.1 ইনটেক্সট কোৱেশ্চন তো কোৱেশ্চনটো লিখি লওঁ ফাৰ্স্ট okay question to soa a current of 0.5 ampere iman ampere of current is drawn by a filament of electric bulb for 10 minutes find the amount of electric charge that flow through the circuit mane kheltu ki hoy ase jodi ami diagram to draw koru enake bulb eta ase enake bulb dot etu filament thake na hekane jole ajikali tumaloke enuka bulb dekhai nu poa sage ajikali to sob CFL hoy gol আগৰ দিনৰ বাল্ববোৰ এনেকৈ ফিলামেন্ট এডাল থাকে তো এটুক তোমাৰ এনেকৈ বেটাৰি এটা লগত জয়েন কৰা আছে বুলি ধৰিলা তোমালোকৰ মাইন্ডলৈ আকৌ এতিয়া আহিব লাগে স্যাৰ আমাৰ ঘৰচোন বাল্ব জ্বলাচোন একো বেটাৰি নাথাকে যে কাৰেন্টৰ কানেকচন আহে হেতু বেলেগ কাৰেন্ট হেতু এসি কাৰেন্ট হেতু পিছত পঢ়িবা এতিয়া মই এনেকৈ যি বেটাৰিটো ড্ৰ কৰিছো এটো হয় ডিসি কাৰেন্ট এটো হয় ডাইৰেক্ট কাৰেন্ট হেতু হয় অল্টাৰনেটিভ কাৰেন্ট গম পাইছা আজি এটা কথা কৈ দিওঁ তোমালোকে যে টিউবটো চোৱা এটা লাইট এটা চোৱা লাইট এটা 1 সেকেন্ডত 100 টাইমছ বন্ধ হয় আৰু 100 টাইমছ জ্বলে হেকে
সেইকাৰণে ধৰিব নোৱাৰা বুজিলা ঘৰত যিবোৰ বাল্ব আছে যিবোৰ টিউবলাইট আছে সেইবোৰ 100 টাইমছ এনেকৈ নুমায় আৰু 100 টাইমছ জ্বলে বাট তুমি চকুৰে ধৰিব নোৱাৰা সেইকাৰণে কেমেৰাত চাবা অলপ এনেকুৱা জিগজাগ এটা আহে কেমেৰাত দিলে সেইটো কথা সেইটো এচি কাৰেণ্টত হয় দেই ইয়াত ডিচিত নহয় তো কুৱেশ্যন ইজ এ কাৰেণ্ট অফ 0.5 এম্পিয়াৰ ঠিকে ক'লো ন ফ্ৰিকুৱেঞ্চি 50 না অ'কে ৰং ইনফৰমেশ্যন দিলে বেয়া হৈ যাব ন তো এ কাৰেণ্ট অফ 0.5 এম্পিয়াৰ ইজ ড্ৰন বাই এ ফিলামেণ্ট অফ ইলেক্ট্ৰিক বাল্ব ফৰ 10 মিনিটছ চ' T ফৰ 10 মিনিটছ টাইমৰ কাৰণে কাৰেণ্ট কিমান ড্ৰন কৰিছে বাল্বটোৰ ফিলামেণ্টটোৱে কাৰেণ্ট কিমান ড্ৰ কৰিছে বুলি কৈছে 0.5 এম্পিয়াৰ অফ কাৰেণ্ট ড্ৰ কৰিছে 10 মিনিটছৰ কাৰণে চ' কুৱেশ্যন ইজ কিমান চাৰ্জ এই যে 0.5 এম্পিয়াৰ যে কাৰেণ্ট যে ড্ৰ কৰিছে মানে এনেকৈ যে লৈছে কনজিউম যে কৰিছে কিবা এটা বেটাৰীটোৰ পৰা কিয় মানে কি অবভিয়াছলি তাত থৈ ইলেক্ট্ৰিক চাৰ্জ ফ্ল' কৰিছে ইলেক্ট্ৰন ফ্ল' কৰিছে চ' কুৱেশ্যন ইজ ফাইণ্ড দ্য ইলেক্ট্ৰিক চাৰ্জ flows through that circuit গম পালানে কিমান ইলেক্ট্ৰিক চাৰ্জ এনেকৈ ফ্ল' কৰিছে যাৰ কাৰণে ই 0.5 এম্পিয়াৰ অফ কাৰেণ্ট ড্ৰ কৰিব পাৰিছে গম পালা তো কি হৈ যাব I is equal to how much Q by T বাট এবাৰ আমাক কি লাগে Q লাগে U will be equal to IT I কিমান হয় 0.5 এম্পিয়াৰ টাইম কিমান হয় 10 মিনিটছ অবভিয়াছলি ছেকেণ্ডলৈ নিব লাগিব চ' কিমান হৈ যাব 10 minutes মানে 60 সেকেন্ড ওকে সো ইয়াৰ পৰা এটা 0.5 এটা গুছি গ'ল দিস সো কিমান হৈ গ'ল 30 কুলম অফ চাৰ্জ ফ্লো কৰিছে থ্ৰু দিস ফিলামেন্ট সেই কাৰণে 0.5 এম্পিয়াৰ অফ কাৰেণ্ট ই ড্ৰ কৰিব পাৰিছে টোটাল এজ এ হোল ইন 10 মিনিটছ ক্লিয়াৰ প্লিজ নোট ডাউন কৰি লোৱা যদি বুজি নাপা ভিডিঅ'টো যদি কিবা এটা কুৱেশ্যন বুজি নাপা অলপ কাটি পেলাই আকৌ এবাৰ চাই ল'বা নিজে হা নোট ডাউন কৰি লোৱা প্লিজ তো এতিয়া এটা বস্তু আহি গ'ল কি ছাৰ বাৰে বাৰে যে কৈ আছে ফ্ল' অফ চাৰ্জ এনেই কি চাৰ্জটো এনেই ফ্ল' কৰিব নেকি চাৰ্জটো ফ্ল' কৰিবলৈ কিবা এটা কণ্ডিশ্যন থাকিব লাগিব ন আৰু এটা মাজে মাজে দুটামান চাৰ্কিট ড্ৰ কৰিলোঁ তাতো বেটেৰী এটা দি দিছোঁ তাৰপিছত এনেকৈ দেখিছোঁ কাৰেণ্ট এনেকৈ ফ্ল' কৰিছে তো বেটেৰীটো কাম কি মানে ইনডাইৰেক্টলি অলপ এনেকৈ বুজা গৈছেনে বেটেৰীটোৰ কাৰণে কাৰেণ্ট ফ্ল' কৰিছে চৰি বেটেৰীটোৰ কাৰণে কাৰেণ্ট ফ্ল' কৰিছে বা কাৰেণ্ট প্ৰডিউচ হৈছে অৰ ইকনছে বেটেৰীটোৰ কাৰণে চাৰ্জ ফ্ল' হৈছে বেটেৰীটো কি কৰি আছে একচুৱেলি গম পালানে মই যে ইমান টাইমে যে এনেকৈ এটা ডায়েগ্ৰাম এটা বনাইছিলোঁ বাল্ব এটা দি পেলাই কি এনেকৈ যে দেখাইছিলোঁ যে ইলেক্ট্ৰন এনেকৈ মুভ কৰি আছে কাৰেণ্ট এনেকৈ ফ্ল' কৰি আছে বুলি দেখাইছিলোঁ যে বেটেৰীটো যদি নাথাকে তেতিয়া ইলেক্ট্ৰন মুভ কৰি থাকিব নেকি ছুইচটো অফ কৰি দিলে তোমাৰ এনেকৈ চুলে শ্বক লাগিব নেকি নালাগে মানে বেটেৰীটো অন কৰাৰ লগে লগে কাৰেণ্ট প্ৰডিউচ হৈছে মানে বেটেৰীটোনো এনেকুৱা কি কাম কৰি আছে যাৰ কাৰণে কাৰেণ্ট ফ্ল' কৰি আছে সেই বস্তুখিনি এতিয়া আমি পঢ়িবলৈ গৈ আছোঁ এবাউট ইলেক্ট্ৰিক পটেনচিয়েল এণ্ড পটেনচিয়েল ডিফাৰেঞ্চ নেক্সট টপিক পটেনচিয়েল এণ্ড পটেনচিয়েল ডিফাৰেঞ্চ যেনেকে তোমাৰ পানী ক'ৰ পৰা গ'লে ফ্ল' কৰে বেছি ডেপ্থৰ বেছি হাইটৰ পৰা কম হাইটলৈ তুমি এনেকৈ যে পুৰা প্লেন এখন ছাৰ্ফেচ এখন লোৱা ইয়াত যদি পানীৰ ড্ৰপ কেইটামান পেলাই দিয়া তুমি এনেকৈ পানীৰ ড্ৰপ কেইটামান পেলাই দিয়া চ' পানীৰ ড্ৰপকেইটা কি হ'ব মানে এনেকুৱা নহয় আৰু দেখিবলৈ ধৰি লোৱা তো পানীৰ ড্ৰপকেইটা এনেকৈ ফ্ল' কৰিব জানো এইফালে বা এইফালে ফ্ল' কৰিব নকৰে চাবাচোন একদম প্লেন ছাৰ্ফেচত পানীৰ ড্ৰপ এটা পেলাই দিবা সি জাষ্ট অকণমান এনেকৈ গৈ পেলাই অকণমান এনেকুৱাতে থাকিব মানে আৰু সি কেতিয়াও ফ্ল' নকৰে বাট পানীখিনি কেতিয়া ফ্ল' কৰে যেতিয়া তোমাৰ এনেকুৱা শ্লপ এটা থাকিব ইয়াত যদি তুমি এতিয়া পানী অলপ পেলাই দিয়া চ' পানীখিনি এনেকৈ ফ্ল' কৰি যাব চ' পানী কেনেকৈ ফ্ল' কৰে মেক্সিমাম হাইটৰ পৰা মিনিমাম হাইটলৈ ফ্ল' কৰে শ্লপটোত চ' তেনেকৈও চাৰ্জ ফ্ল' কৰিবলৈ এটা ডিফাৰেঞ্চ এটা লাগে ইয়াত পানী কিহৰ কাৰণে ফ্ল' কৰে বিকজ অফ হাইট ডিফাৰেঞ্চ থাকিলে পানী ফ্ল' কৰে চ' তেনেকৈ চাৰ্জ যিটো মই বাৰে বাৰে কৈ আছোঁ যে ফ্ল' অফ চাৰ্জ চ' চাৰ্জটো এনেইতো ফ্ল' নকৰে
সো তাৰ কাৰণে কিবা এটা ডিফাৰেন্স এটা লাগিব হি চাৰ্জটো কিহৰ কাৰণে ফ্লো কৰে বিকজ অফ potential difference PD potential difference or karone charge flow kore jeneke height difference or karone pani flow kore so teneke potential difference or karone charge flow kore mane eta gom pala no battery to e ki create kore eta circuit ot battery to potential difference create kore jar karone charge flow hoy aru yate tumi answer to pai jaba electron e kyo negative terminal or pora positive terminal le jay কিয় পজিটিভৰ পৰা নেগেটিভলৈ নাহে ওকে so what do you mean by potential difference সে ধৰি লোৱা ওয়াৰ ডাল আছে দুটা পইণ্ট আছে আমাৰ এটা পইণ্ট আছে এটো পইণ্ট এ আৰু এটা পইণ্ট আছে আমাৰ এটো পইণ্ট বি ইয়াৰ পটেনশিয়াল সাপোজ লৈ লোৱা তুমি ভি এ ইয়াৰ পটেনশিয়াল তুমি লৈ লোৱা VB তো যদি মোক খুদে A আৰু B ৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স কি A আৰু B ৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স কি দ্যাট ইজ V ইকুৱেল টু VB মাইনাস VA কি সো হেতু ক্যালকুলেট কৰিব কাৰণে কি কৰিবা তুমি মই হেতু কৰিব কাৰণে মই কি কৰিম এটো কাৰণে পইণ্ট ল'ব নালাগে হা অকল পইণ্ট দি লৈ লওঁ হেতু কৰিব কাৰণে মই কি কৰিম তোমাৰ এটা ইউনিট চাৰ্জক কিউ ইউনিট চাৰ্জক মই এৰ পৰা বি লৈ মুভ কৰাম ইউনিট চাৰ্জক মই এৰ পৰা বি লৈ মুভ কৰাম কেনেকৈ মুভ কৰাম কিবা এটা এক্সটাৰ্নেল ফোৰ্স দি প্লে কিবা এটা ফোৰ্স এপ্লাই কৰিম এই কিউ চাৰ্জটো আৰু তাক মই এ পৰা বি লৈ মুভ কৰাম তো এ পৰা বি লৈ মুভ কৰাওতে গম পোৱা ন ৱৰ্ক ডান মানে কি বডিটাক যেতিয়া আমি মুভ কৰাও তেতিয়া আমি ৱৰ্ক ডান কৰো হা ই এনেকৈ ৰৈ আছে মই ইয়াক এনেকৈ ঠেলি আছো বাট ই মুভ কৰা নাই মই কিবা ৱৰ্ক ডান কৰা হৈছে নে নাই কৰা কিন্তু যদি মই ইয়াক এনেকৈ ঠেলি প্লে ইয়াৰ পৰা ইয়ালৈ নিউ সো তেতিয়া মই ৱৰ্ক ডান কৰিছো নে সো তেনেকৈ মই যেতিয়া মোক এ আৰু বি দুটা পইণ্টৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স খুদিব সো তেতিয়া মই কিউ চাৰ্জ এটা যেটো ইউনিট চাৰ্জ বুলি কোৱা হয় হেতু পিছলে পাবা আৰু 12 ভোল্ট আৰু ভালকে পাবা হেতু ইউনিট টেষ্ট চাৰ্জ বুলি কয় টেষ্ট চাৰ্জ ভেৰি স্মল এমাউন্টৰ হয় চাৰ্জৰ ম্যাগনিটিউড টু সো এটা হেবু দৰকাৰ নাই সো কিউ চাৰ্জটো যেতিয়া মই এ পৰা বি লৈ যাম এ পৰা বি লৈ যাওঁতে মোৰ যেটো ৱৰ্ক ডান হ'ব ৱৰ্ক ডান ফ্ৰম এ টু বি কোনে কৰিছে আমি কৰিছো external force D divided by that unit charge will give you the potential difference between 2 points clear hoise na ha আকৌ এবাৰ এডাল কণ্ডাক্টৰ এডাল আছে মোক এ2 পইণ্ট আৰু এ2 পইণ্টৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সটো লাগে যদি পটেনশিয়াল ডিফাৰেন্স নাথাকে চাৰ্জ ফ্লোই নহয় গম পাইছা চাৰ্জ ফ্লো হ'বলে পটেনশিয়াল ডিফাৰেন্স লাগিব সে ধৰিলা মোক এটো পইণ্ট আৰু এটো পইণ্টৰ মাজত পটেনশিয়াল ডিফাৰেন্স লাগে সো তেতিয়া মই কি কৰিম এটো আৰু এটো মাজত লাগে ন এটোক মই ফাইনাল বুলি ধৰি লওঁ এটোক ইনিশিয়াল বুলি ধৰি লওঁ সো তেতিয়া মই কি কৰিম তেতিয়া মই কিউ চাৰ্জ এটা এৰ পৰা বি লৈ যাম মই ৱৰ্ক ডান কৰিম কিহেদি এফ এক্সটাৰ্নেল ফোৰ্স এটা লগাই প্লেগে বুলি মই এনেকৈ হাতে নকৰো আৰু ঠিক আছে এক্সটাৰ্নেল ফোৰ্স এটা দি প্লে মই ইয়াত ৱৰ্ক ডান এটা কৰিম সো ৱৰ্ক ডান বাই এফ এক্সটাৰ্নেল ফ্ৰম এ টু বি লৈ যাওঁতে যিমানখিনি ৱৰ্ক ডান কৰিব লগা হৈছে কিউটো বিকজ এটা চাৰ্জ এটা মুভ কৰাবলৈ তো মই ফোৰ্স এক্সাৰ্ট কৰিব লাগিব ন ডিভাইডেড বাই ডেট ইউনিট চাৰ্জ যাক আমি লৈ গৈছো that will give you the electric potential difference between the 2 points that will give you VB minus VA তাকে বুকছত VB minus VA লিখি আমাক V বুলি লিখা থাকে ক্লিয়াৰ হৈছে নে What is the electric potential difference between 2 points? The electric potential difference between 2 points is defined as the amount of work done in moving a unit positive charge from one point to other point. Clear? Definition to likhi loa. Definition to likhi loa. Electric potential difference between
2 point is the amount of work done in moving a unit positive charge, in moving a unit charge positive board to ATN লাগে নহলে কনফিউজ খাবা but actually positive board to থাকে হ্যাঁ but এটা দৰকাৰ নাই electric potential difference between two point is the amount of work done in moving a unit charge from one point to the other গম পালা so electric potential difference between two point is V equal to work done in moving the unit charge from A to B divided by that Q সেইকাৰণে কোৱা হয় ইউনিট মানে যেতিয়া ডিভাইড হৈ যাব ইউনিট হৈ যাব না গম পালা is called electric potential difference okay so next এটা আমাৰ আহি গল ইয়াৰ কি আহি গল ইয়াৰ আমাৰ এটা কি আহি গল ইয়াৰ SI ইউনিট আহি যাব ইয়াৰ SI ইউনিট হয় ভোল্ট V for voltage so electric potential difference is equal to work done from A to B divided by Q to V no সেইকাৰণে ইয়াক কোৱা হয় ইয়াৰ SI ইউনিট কি হয় voltage এটোকে কোৱা হয় ভোল্ট এটোকে কোৱা হয় V আৰু এটা SI ইউনিট আমি লিখিব পাৰো work done মানে কি joule Q for coulomb or joule per coulomb or আৰু এটা লিখিব পাৰো joule per coulomb work done মানে কি force into displacement newton meter per coulomb so তিনটা ইউজ হ'ব পাৰে আইডাৰ বুকছত কেতিয়াবা ভল্ট বুলি দিয়া থাকিব পাৰে কেতিয়াবা জুল পাৰ কলম বুলিও দিয়া থাকিব পাৰে কেতিয়াবা নিউটন মিটাৰ পাৰ কলম বুলিও দিয়া থাকিব পাৰে ক্লিয়াৰ হৈছে নে ইলেক্ট্ৰিক পটেনশিয়াল ডিফাৰেন্স মানে কি ক্লিয়াৰ হৈছে আৰু নেক্সট মই কি ক'লো পটেনশিয়াল ডিফাৰেন্সটো কি হয় পটেনশিয়াল ডিফাৰেন্সৰ কাৰণে চাৰ্জ ফ্লো হয় এতিয়া ষ্টাৰ মাৰ্ক দিবলে ধুনিয়াকে দুটা বস্তু লিখি লোৱা সেই বস্তু কিটা এতিয়া ইউজটো নহব বাট 12 ভোল্ট সেই বস্তুতে বহুত হেল্প হ'ব আৰু তেতিয়া 12 ভোল্ট মোলে এবাৰ মনত পৰিব যতে পঢ়ি না থাকা সাৰে এটো বস্তু কিন্তু আমাৰ ক্লাস 10 তে কৈ দিছিলে দেই বুলি ষ্টাৰ মাৰ্ক দিবলে positive charge moves from higher potential to lower potential and vice versa মানে পজিটিভ চাৰ্জে সদায় মুভ কৰে হায়াৰ পটেনশিয়ালৰ পৰা পাৱাৰ নহয় দে লোৱাৰ হায়াৰ পটেনশিয়ালৰ পৰা লোৱাৰ পটেনশিয়াললৈ and vice versa মানে নেগেটিভ চাৰ্জে সদায় মুভ কেতিয়া কৰে লোৱাৰ পটেনশিয়াল টু হায়াৰ পটেনশিয়াল বুজি পালানে এতিয়া বুজি পালানে এনেকে যে থাকে লাহেকে পঢ়িবা লাহেকে অলপ পিছত পঢ়িবা এটো কিনে এনেকে দিব নোৱাৰা দেই মই ষ্টাইলতে দি দিও এনেকে দিব নোৱাৰা কিন্তু তো এনেকে কারেন্ট প্ৰডিউস হয় ইয়াত এনেকে থাকে ব্যাটারি এটো ব্যাটারি হয় হা এটো এনেকে থাকিব 20 ভোল্ট do you know the actual meaning of 20 volt the actual meaning of 20 volt is this is the potential difference means a terminal to aro a terminal to মাজৰ potential difference is 20 volt মানে ইয়াৰ potential হয় 20 volt আৰু ইয়াৰ potential হয় 0 volt ডাইজেস্ট হৈছে নে লাহেকে আমি পঢ়িম বা কোনবাই যদি এনে অলপ বুক চাইছা লেখা থাকিব ইয়াত 20 ভোল্ট 15 ভোল্ট 10 ভোল্ট নেকি লেখা থাকিব মানে হেতু হৈ যায় দা পটেনশিয়াল ডিফারেন্স বিটুইন দা টার্মিনালস এডাল পজিটিভ টার্মিনাল হয় এডাল হয় নেগেটিভ টার্মিনাল এই পজিটিভ টার্মিনাল আৰু এই পজিটিভ টার্মিনালটোৰ মাজত পটেনশিয়াল ডিফারেন্স হয় 20 ভোল্ট ইট মিন্স পজিটিভ টার্মিনালত 20 ভোল্ট আছে নেগেটিভ টার্মিনালত 0 আছে 0 ভোল্ট 0 পটেনশিয়াল গম পালা সেই কাৰণে কি লিখা আছে পজিটিভ চাৰ্জ মুভস ফ্রম হায়ার পটেনশিয়াল টু লোয়ার পটেনশিয়াল এন্ড ভাইস ভার্সা মানে নেগেটিভ চাৰ্জ মুভস ফ্রম লোয়ার পটেনশিয়াল টু হায়ার পটেনশিয়াল সেই কাৰণে ইলেক্ট্ৰন মুভস কৰে নেগেটিভ টার্মিনালৰ পৰা পজিটিভ টার্মিনাললৈ মানে 0 ভোল্টৰ পৰা 20 ভোল্টলৈ ক্লিয়াৰ হল
একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট এই কনচেপ্টটো ন একদম ইউজ হ'ব এতিয়া বাৰু কিন্তু এইটো হয় খেলটো এইটো হয় গম পালা অ'কে থেংক ইউ এক্সট্ৰা নলেজটো দি দিয়াৰ কাৰণে মোক এটা কমেণ্টত থেংক ইউ দি দিবা একো নিদিয়াই তোমালোকে লাইকো নামাৰা কথা মানে ছাবস্ক্ৰাইবো কৰা নাই চাগে হা অকল তোমালোকৰ কাৰণে ভিডিঅ'টো দিছোঁ অলপ ভিডিঅ'টো চোৱাৰ পিছত ছাৰ চালোঁ ছাৰ থেংক ইউ কিবা দিলে ভাল লাগে আৰ এছ মোক একো ডাউনহে দিয়ে তাত সোণালী ৰং গ'ল্ডৰ কালাৰ অলপ থেংক ইউ দিবা আকৌ ডাউন চাউন দি থকাতকৈ তেতিয়া বেছি ভাল লাগিব মোৰ ডাউনো দিবা বাৰু নো প্ৰব্লেম অ'কে পটেনচিয়েল ডিফাৰেঞ্চ পঢ়িলোঁ অ'কে নাও আমি পঢ়িবলৈ গৈ আছোঁ টাইম কিমান হ'ল বিচৰামতে নহ'ল মইতো ভাবিছিলোঁ আজি একদম শ্লক ফিনিছ কৰি দিম নেক্সট আমি পঢ়িবলৈ গৈ আছোঁ ডিফাইন 1 ভোল্ট দিছ ইজ দ্য হোমৱৰ্ক ইউ হেভ টু ডু ইট V equal to W by Q V equal to W by Q so তেনেকৈ যিটো মই আগতে 1 এম্পিয়াৰটো কৰিছিলোঁ 1 এম্পিয়াৰ ইজ ইকুৱেল টু কি আছিলে কৈ দিলোঁ আৰু Q by T আছিলে তাৰ পৰা যেনেকৈ মই ডিফাইন কৰিছিলোঁ চ' তেনেকৈ এইটো কৰি কমেণ্ট কৰিব লাগিব ইটছ এণ্ড এভৰি ওৱান ডিফাইন 1 ভল্ট গুগল কৰি নহয় 1 ভল্টক ডিফাইন কৰিব লাগে দেট ইজ দ্য হোমৱৰ্ক এণ্ড ইউ হেভ টু কমেণ্ট ইট চেনেলত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা দিছ ইজ দ্য হোমৱৰ্ক মই চব কৈ নাথাকোঁ আৰু ইমান ৰেডিমেড এনচাৰ দিয়াটো ইটছ নট গুড অ'কে এতিয়া আমি কেইটামান কুৱেশ্যন কৰিম ধুনীয়া কুৱেশ্যন কৰিম ধুনীয়াকৈ ক্লিয়াৰ হ'ব তেতিয়া কনচেপ্টটো আৰু ধুনীয়াকৈ ক্লিয়াৰ হ'ব যিমানেই কুৱেশ্যন কৰিবা সিমানেই ক্লিয়াৰ হ'ব আৰু যিমানেই কুৱেশ্যনছ কৰাম সিমানেই ক্লিয়াৰ হ'ব নাৰী না নাৰী নাৰী না নাৰী না না নাৰী না 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 অ'কে কিনে না না কুৱেশ্যনটো ইমান টান কেনেকৈ কৰিম মই ভুলতে লিখি পালোঁ কুৱেশ্যনটো এনেকুৱা লাগিছে নেকি 100 joule of work has to be done ৱৰ্ক কৰিব লগা হয় না বডি এটাক মুভ কৰাবলৈ হা মোক গালখনক ইয়াৰ পৰা ইয়ালৈ মুভ কৰিলে মই ৱৰ্ক ডাউন কৰিব লগা হৈছে ন হা চ' তেনেকৈ চাৰ্জ মুভ কৰিবলৈ আমি ৱৰ্ক ডাউন কৰিব লগা হয় ঠিক আছে the 100 joule of work has to be done to move 10 coulomb of charge across the 2 points A পইণ্টৰ পৰা B পইণ্টলৈ কিমান কলম অফ চাৰ্জ এইটো ৰেজিষ্টাৰ এটা দি লৈছোঁ দেখিবলৈ ভাল কাৰণে ডোণ্ট গেট কনফিউজ 10 কলম অফ চাৰ্জ মুভ কৰিবলৈ আমি ৱৰ্ক ডাউন কিমান কৰিব লগা হৈছে 100 জুল অফ ৱৰ্ক ডাউন আমি হেজ টু বি ডান to move 10 coulomb of charge across the 2 point A and B. The question is find the potential difference between A and B. গম পাইছা মানে এটোকে যদি সিম্পল কে চাও A পইণ্টৰ পৰা B পইণ্টলৈ 10 coulomb of charge মুভ কৰিবৰ কাৰণে কাম কৰিব লগা হৈছে 100 জুল মোক লাগে VB minus VA or potential difference চোৱা কৰি তোমালোকে লবা হয় নাই তো কেনকা হ'ব the potential difference between 2 point B and A so that is VB minus VA is always work done in moving a charge moving a unit charge test charge to 12 volt পাবা moving a unit charge so unit charge মানে কিয় unit charge বুলি কওঁ গম পাইছা নে এই খেলটো এনেকুৱা হয় চোৱা বস্তুটো এনেকুৱা হৈ যায় গম পাইছানে 10 coulomb of charge মুভ কৰিবলৈ ৱৰ্ক ডাউন কিমান হয় 100 জুল তো 1 coulomb of charge মুভ কৰিবলৈ ৱৰ্ক ডাউন কিমান হ'ব 100 বাই 10 coulomb হ'বনে হেতুৱেটো VB minus VA সেইকাৰণে ডেফিনেশ্যনত ইউনিট চাৰ্জটো লিখো গম পাইছা so V is equal to W by Q ওকে জুলত আছে এটো কি আছে coulomb আছে ওকে দুছ কিমান হৈ গ'ল 10 ভোল্ট
কুৱেশ্যনটো দেখি কেনেকুৱা লাগিছিলে ও মাই গড ইমান টান কুৱেশ্যন এনচাৰটো কৰোঁতে কেনেকুৱা লাগিছে ও মাই গড ইমান ইজি কুৱেশ্যন বুজি পালা এৰ পৰা বি লৈ 10 কলম অফ চাৰ্জক নিওঁতে আমাৰ কাম কৰিব লগা হৈছে আমি ৱৰ্ক ডান কৰিব লগা হৈছে 10 জুল সৰি 100 জুল গিভেন হৈ দিছে গিভেন দি দিছে v ইকুৱেল টু w বাই কিউ তো আমাক লাগে কি ইয়াৰ আৰু ইয়াৰ মাজত পটেনচিয়েল ডিফাৰেন্সটো তো v ইকুৱেল টু w বাই কিউ w যিমানটো ৱৰ্ক ডান আছে ইয়াৰ পৰা বি লৈ কিমান হৈছে 100 বাই কিউ কিমান হয় ওকে বুজি পালা তো আমি কি পাই গলো পটেনশিয়াল ডিফারেন্সও পাই গলো বিটুইন 2 পয়েন্ট এ এন্ড বি বিটুইন 2 পয়েন্ট এ এন্ড বি আমি কি পাই গলো আমি পটেনশিয়াল পাই গলো সেই পটেনশিয়ালটো মেজার কৰিবলৈ আমি এটা ডিভাইস ইউজ কৰো সেই ডিভাইসটোকে কোৱা হয় ভল্ট মিটাৰ যেনেকৈ এমিটাৰৰ কাম কি আছিল এমিটাৰৰ কাম আছিল কারেন্ট এই সার্কিটটোত কারেন্ট মেজার কৰা সো তেনেকৈ ভল্ট মিটাৰৰ কাম কি হয় to measure the potential difference কাৰ মাজত obviously দুটা পইণ্টৰ মাজত potential difference between two point potential difference টো সদায় দুটা পইণ্টৰ মাজতে ডিফাৰেন্স কৰিব পাৰি সো a আৰু b ৰ মাজত যদি আমাক potential difference মেজাৰ কৰিব লাগে আমি এনেকৈ ক্যালকুলেশন নকৰাকে ইয়াত আমি ভল্ট মিটাৰ এটা কানেক্ট কৰি দিব পাৰো এনেকৈ ওকে don't get confused মই ধুনীয়াকৈ পঢ়াম ইয়াৰ বিষয়ে ভল্ট মিটাৰটা আমি কানেক্ট কৰোঁ প্যাৰেলালি কিয় প্যাৰেলালি কানেক্ট কৰোঁ হেতু ৰিজন দি দিম মই অলদো বুকছত নাই হেতু ৰিজন দি দিম কিয় কাৰণে প্যাৰেলালি কানেক্ট কৰোঁ লাহেকৈ পাবা সব পাবা এফালৰ পৰা দেখাই যাম এম মিটাৰ কানেক্ট কৰোঁ আমি সিৰিজত কিয় কানেক্ট কৰোঁ হেতু বুজাই দিম মই যেতিয়া চান্স পাওঁ সো ভল্ট মিটাৰটো আমি যেতিয়া দুটা পইণ্ট থাকিব সেই দুটা পইণ্টত যদি আমাক উলিয়াব লাগে পটেনশিয়াল ডিফাৰেন্স তেতিয়া আমি কানেক্ট কৰিম প্যাৰেলালি across the 2 point okay next question next এটা question কৰিম then আজিৰ কাৰণে সমাপ্ত কৰিম একদম টেনচন নলবা তোমালোকে চোৱা এটা লেকচাৰ এটা 1 ঘণ্টাত মই যিমানখিনি পঢ়াব পাৰিছো সো ফিজিক্যালি পঢ়াবলৈ গ'লে মোক কিমান বেছি টাইম তাৰ ডাবল টাইম লাগিলহেঁতেন ৰাইট সো তেতিয়া মাজে মাজে মই চাম এনেকৈ কাৰোবাৰ কিবা ডাউট আছে নেকি মাজে মাজে কুৱেশ্যনছ কৰিব দিম এনেকুৱা টাইপছৰ হয় সো ইয়াততো একো নাই আৰু কাক ডাউট সুধিম মাজে মাজে কেমেৰাটোকে অলপ ডাউট সুধোঁ বুজোৱাটোতো কেমেৰাটোকে বুজাওঁ আৰু মাজে মাজে অলপ চুলিখিনি ঠিক কৰি থাকোঁ মিৰৰখন চাইছে ঘামি যাওঁ মানে এনে মুখখন অলপ মচিব লগা হয় ঠিক আছে ওকে নেক্সট কুৱেশ্যন example 12.2 of 12 volt na having 12 volt okay okay how much work is done in moving a charge of 2 coulomb across 2 points having potential difference 12 volt দুটা পয়েন্ট আছে পয়েন্ট a পৰা পয়েন্ট a b লৈ যেটা তুমি 2 coulomb of charge এটা চাৰ্জ আছে যাৰ ভ্যালু হয় 2 কলম যেটা তুমি তাক a পৰা b লৈ মুভ কৰিব লাগিব তো তেতিয়া কিমান ৱৰ্ক ডান কৰিব লাগিব আৰু a আৰু b ৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স তোমাৰ দি দিয়া আছে 12 ভল্ট ওকে v w বাই q কিমান পটেনশিয়াল ডিফাৰেন্স দি দিছে 12 ভল্ট ৱৰ্ক ডান কিমান আমি উলিয়াব লাগে ও মাই গড q টো দি দিছে 2 কলম ওকে তো ৱৰ্ক ডান will be 12 into 2 24 joule okay clear thank you very much questions dim aru concept to clear hobo dhuneke video tu jodi okman ketiba buji nupua okman aguai bele sai diba aru jodi video tu bhalke buji pai goisa olop speed ot sai diba thank you so much